আপুনি ফেসবুকৰ ভিডিঅ' বনাই আছে, ফেসবুকৰ ইনফৰমেশনৰ ভিডিঅ' বনাই আছে, ঠিকই আছে। প্লিজ আপোনাক হাত জোৰ কৰিছো, এগৰাকী নহয় কেইবাগৰাকীও বৰ্তমান নতুন নতুন মানে কি আৰু ক্ৰিয়েটৰ আৰু ফেসবুকৰ ইনফৰমেশন দি আছে। ভুল ইনফৰমেশন নিদিব। আপোনালোকৰ এটা ভুল ইনফৰমেশনে মানে তেওঁলোকক হয়তো ৰাতি টোপনি আহাটো বন্ধ কৰি দিয়ে গৈ, যেহেতু মই পাই আছো সেইবোৰ। সকলোকে অনুৰোধ জনাম, ভিডিঅ' বনাওক, ধুনীয়াকৈ সুন্দৰ ইনফৰমেশন দিয়ক, যাতে তাত আপোনালোকে মানুহক ভয় খোৱা ইনফৰমেশন নিদিব। আজি 2 দিন মানৰ পৰা তেনেকুৱা এটা হৈ আছে। গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাওক আপোনালোক। নমস্কাৰ, মই ৰাজনাথ। মোৰ ফালৰ পৰা যিমানখিনি হয় আপোনালোকক মই হেল্প কৰিবলৈ চেষ্টা কৰি আছো, সম্পূৰ্ণ সঁচা তথ্য দি। আৰু মোৰ ভিডিঅ'বোৰ যদি নতুনকৈ চাই আছে, ফলো নকৰাকৈ নাযাব। সুন্দৰ সুন্দৰ মানে কি সেটিংছ আৰু টিপছ আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম। যদি ইউটিউবত চাই আছে, প্লিজ সাবস্ক্ৰাইব কৰি দি আৰু সুন্দৰ কমেন্ট এটা কৰিব বুলি আশা কৰিলো। বৰ্তমান এইখিনি সময়ত ফেসবুকত আপোনালোকে গম পাইছে যে সাবস্ক্ৰিপশন যিটো অপশন আছে, যিটো টুলস আছে, সেই টুলসটো সেটআপ আহাৰ লগে লগে এনে ধৰণে ইয়াতে আপোনালোকক দেখাই থৈ দিছো। সেটআপ আহে, সেটআপ কৰে, সেটআপ কৰাৰ পিছতে এই টুলসটো মানে কি আৰু মনিটাইজেশন যিটো লাইন আছে গোটেইখিনি টুলস জমা হৈ থাকে, তাৰ পৰা বস্তুটো নাইকিয়া হৈ যায় গো সেটআপ কৰাৰ লগে লগে। ইয়াৰ কাৰণটো কি? এতিয়া দুজন মানে আকৌ ভিডিঅ' বনাই আছে যে এইটো মানে কি আৰু আপোনালোকে নিজে ভুল কৰিলে আৰু এইটো কেতিয়াও নাপাব। চাওক, যদি এগৰাকী দুগৰাকী হল হয়, কথাটো অকণমান লক্ষ্য কৰিব, কথাটো অকণমান মন দিব, কথাটো শুদ্ধ নে অশুদ্ধ কৈছো। যদি কিবা অশুদ্ধ কৈছো বা ভুল কৈছো তেতিয়াহ'লে আপোনালোকে গালি দি দিয়ক। এজন দুজন যদি ব্যক্তিৰ যদি এইখিনি হল হয় তেতিয়াহ'লে বেলেগ কথা। বা মোৰ এইটো মোবাইলত এতিয়া মই যদি সেটিং হেতু সেটআপ কৰিলো হয় বা নাই সেটআপ কৰাৰ পিছত নাইকিয়া হল হয় মোৰ ঠাইত, তেতিয়াহ'লে বেলেগ কথা আছিল যে বেলেগৰ ঠাইত বেলেগে সেটআপ কৰিলে আছে, মোৰ ঠাইত নাই। এগৰাকী দুগৰাকী নহয়, প্ৰায়ভাগ মানুহৰ ঠাইতে এইটো অপশন আহি আছে। হোৱাটছআপটো মই চলাই আছো, মোৰ দিনত মিনিমাম আপোনালোকে বিশ্বাস কৰক 500 পৰা 1000 প্লাস মোৰ ঠাইত মেছেজ সোমায় এক দিনত। ইমানটো কন্ট্ৰোল কৰিব নোৱাৰো। তে কেতিয়াবা কি হয়, এই যেনেকুৱা এটা প্ৰব্লেম পৰে তেতিয়া একেলগে মানে কি বাস কন্টিনিউ হেতে মেছেজ একে আহি থাকে। তে হেতুৰ ওপৰত ভিডিঅ' বনোৱাটো এটা মোৰ গুৰুত্ব, যাতে মানুহখিনিয়ে ভয় নাখাওক বুলি। এজন এজনকৈ ক'বলৈ বহুত টাইম লাগি যায় গো, আপোনালোকে হেতু জানে। যোনে হোৱাটছআপত মানে কি কন্ট্ৰোল কৰি আছে সিহঁতে নিশ্চয় গম পাব। তে সকলোকে জনাও, যিসকলে এইটো সেটআপ কৰিছে, কৰা সাবস্ক্ৰিপশনটো সেটআপ কৰে লগে লগে নাইকিয়া হৈ যায় গো। তে ফেসবুকেটো এইটোৰ ওপৰত কিবা এটা হয়তো কৰি আছে। ইয়াৰ বিষয়টো আমিতো ডাইৰেক্ট ক'ব নোৱাৰিম যে আপোনালোকে এইটো সেটআপ কৰিলে কিবা ভুল হ'ল বা নিশ্চয় কিবা, বা আমি এতিয়া ডাইৰেক্ট বহুতকে কৈছো যে যদি নাইকিয়া হৈছে তেতিয়াহ'লে ৱেইট কৰক, বস্তুটো হয়তো আহিবও পাৰে বা ফেসবুকৰ কিবা এটা হয়তো মানে কি আৰু ব্ৰাক থাকিব পাৰে বা গ্লিক থাকিব পাৰে। তে সেইখিনি অকণমান বুজাই দিয়াটো মানে কি আৰু জৰুৰী হয়। আমাৰ নতুন সকলক কৈ দিয়ে বা ডাইৰেক্ট যে আপুনি ভুল কৰিলে আৰু এইটো কেতিয়াও নাপাব। তে এনেকুৱা ধৰণৰ মন্তব্য দি ভয় নোখোৱাব। যদি ভিডিঅ' বনাব নাজানে তেতিয়াহ'লে এনে ধৰণৰ মন্তব্য কৰি পেলাই নবনাব। নতুন সকলক যদি সাহস দিব নাজানে তেতিয়াহ'লে এনে ধৰণৰ ভিডিঅ' বনাই আপুনি মানে কি আৰু তেওঁলোকক ভয় খোৱা আপোনাৰ অধিকাৰ নাই, যদি সাহস দিব নোৱাৰে। যদি মিছা কথা কৈছো আপোনালোকে লাগে মোকে গালি দি দিব, কাৰণ মই নতুন সকলৰ লগত আছো, নতুন সকলকে সদায় সাপোৰ্ট কৰি অলপ আগুৱাই নিবলৈ চেষ্টা কৰো। গতিকে আপোনালোকে ভয় কৰিবলগীয়া একো নাই, অলপ দিন যাবলৈ দিয়ক। নিশ্চয় কিবা এটা নহয় কিবা এটা ইয়াৰ ওপৰত আহিব, হয়তো কেনেধৰণে বা সাবস্ক্ৰিপশন অপশনটো আকৌ আপোনালোকক দিব বা কিবা কাৰণে হয়তো লৈ গৈছে, হয়তো আকৌ ডাইৰেক্ট আপোনালোকক দিয়ে দিব পাৰে। গতিকে অলপ দিন ধৈৰ্য ধৰক, ধৈৰ্য ধৰি পেলাই কামবিলাকত কৰি থাকক। যিকোনো ক্ষেত্ৰলৈ ফটককে আপোনালোকে ভয় নাখাব, কাৰণ এইটো ফেসবুকে দিয়া বস্তু, আমিতো দিয়া বস্তু নহয়। আমি আপোনালোকক জনাওহে যে কি হৈ আছে কি নাই। ইয়াৰ ওপৰত সম্পূৰ্ণ আমাৰো নলেজ নাই, আমি জানি বুজিহে আপোনালোকক সেইখিনি দি থাকিবলৈ চেষ্টা কৰো। ভিডিঅ'টো কেনেকুৱা লাগিলে এবাৰ জনাব। যদি চাই আছে শ্বেয়াৰ নকৰাকৈ নাথাকিব, নতুন সকলৰ বুকুত অকণমান সাহস বাঢ়িব।